যদি বাংলাদেশত এনেকুৱা কাৰ্য পুনৰ হৈ থাকে, বাংলাদেশত থকা সংখ্যালঘু লোকসকলক যদি এনেকুৱা বৰ্বৰ অত্যাচাৰ কৰি থাকে, মাৰপিট কৰি থাকে, উচ্ছেদ কৰি থাকে বা জ্বলাই দি থাকে, তেতিয়াহ'লে আমি ক্ষান্ত নাথাকোঁ। আমি বাংলাদেশৰ বিৰুদ্ধে আমি যুদ্ধ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। কাৰণ সেইসকল সংখ্যালঘু হোৱাৰ কাৰণে দীপু চন্দ্ৰ দাস নামৰ এগৰাকী ব্যক্তিক মাৰপিট কৰিলে, জ্বলাই দিয়া হ'ল। ইয়াতকৈ জঘন্য কাম আৰু থাকিব নোৱাৰে। মানৱ সমাজত লজ্জাজনক কৰিছে, বিশ্বৰ মুছলমান লোকসকলক বাংলাদেশে লজ্জাজনক কৰিছে। গতিকে আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে বাংলাদেশৰ নাম নিচান এই পৃথিৱীৰ পৰা মুচি দিব লাগে। কাৰণ যেতিয়া দেখিছোঁ শ্বেখ হাছিনাৰ চৰকাৰ শেষ হৈ গ'ল, শ্বেখ হাছিনাৰ চৰকাৰ শেষ হোৱাৰ পিছতে এচাম মৌলবাদী শক্তিয়ে বাংলাদেশত মানে গা কৰি উঠিছে আৰু তাত থকা সংখ্যালঘু লোকসকলক মানে অত্যাচাৰ কৰি আছে মৌলবাদী শক্তিয়ে। গতিকে এইবোৰ নচলিব। মানুহে মানুহক অত্যাচাৰ কৰা, মানুহে মানুহক মাৰপিট কৰা, এইবোৰ নচলিব। এয়া জঘন্য কাণ্ড হৈছে। গতিকে আমাৰ এয়া অন্তিম সকীয়ানি বাংলাদেশক। আজি ভারতের পৰা সকীয়াই দিছোঁ বাংলাদেশক। আপনারা এগুলো বন্ধ করেন। বাংলাদেশ আপনাদেরকে বলছি, আপনারা এগুলো বন্ধ করেন, না হলে কিন্তু আপনাদের চিনচাপ থাকবে না। আমরা সারা ইন্ডিয়া এক হয়ে আপনাদের বিরুদ্ধে আমরা যুদ্ধ করার জন্য প্রস্তুত আছি। মানুষকে আপনারা কখনো মারবেন না, হত্যা করবেন না। এই আমাদের মানে আমি স্পষ্টভাবে সকীয়াই দিছোঁ বাংলাদেশক। মোহাম্মদ ইউনুস তাকে নিশ্চয়কৈ গম পাইছে যে বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ উৎপীড়ন বাংলাদেশ চৰকাৰৰ তত্ত্বাৱধানত আৰম্ভ হৈছে, তাৰ প্ৰতিবাদত আজি আমি বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰ মোহাম্মদ ইউনুছৰ প্ৰতিকৃতি আমি দাহ কৰিছোঁ আৰু বাংলাদেশক আমি সকীয়াই দিব বিচাৰিছোঁ যে বাংলাদেশে যি ধৰণৰ সংখ্যালঘু বিৰোধী কাৰ্যকলাপ আৰম্ভ কৰিছে, এই বাংলাদেশে যদি এই সংখ্যালঘু বিৰোধী কাৰ্যকলাপ যদি অতি শীঘ্ৰ বন্ধ নকৰে, ভাৰতবৰ্ষৰ চৰকাৰক আমি আহ্বান জনাইছোঁ যে ভাৰতবৰ্ষৰ চৰকাৰে বাংলাদেশৰ ওপৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সংখ্যালঘু বিদ্বেষী বাংলাদেশী চৰকাৰ আৰু এই মানৱ ধ্বংসকাৰী বাংলাদেশী চৰকাৰক এহেকা দিয়াৰ কাৰণে ভাৰত চৰকাৰে বাংলাদেশৰ লগত যুদ্ধ ঘোষণা কৰিব লাগে আৰু অতি শীঘ্ৰেই মৌলবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত ভাৰত চৰকাৰে বাংলাদেশক আক্ৰমণ কৰি ভাৰতবৰ্ষৰ লগত পুনৰ চামিল কৰাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি এই পুতলিকা দাহ কৰি আমি এই দাবী উত্থাপন কৰিছোঁ। ভাৰত চৰকাৰে বাংলাদেশৰ সেই সংখ্যালঘুসকলক যদি নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে ভাৰতবৰ্ষৰ আমাৰ যি চৰকাৰ আছে, নৰেন্দ্ৰ মোদী চৰকাৰে পদত্যাগ কৰিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষ এখন বৃহৎ শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ পিছতো বাংলাদেশৰ নিচিনা এটা সামান্য ভিক্ষাৰী ৰাষ্ট্ৰই হিন্দুসকলৰ ওপৰত বা বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্যাতন আৰম্ভ কৰিছে, এই নিৰ্যাতন অকল সংখ্যালঘুসকলৰ ওপৰত নহয়, মানৱ জাতিৰ ওপৰত কৰা এটা অত্যাচাৰ নিৰ্যাতন। গতিকে মানৱ জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত, মানৱতা ৰক্ষা কৰাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ চৰকাৰে বাংলাদেশ আক্ৰমণ কৰি ভাৰতবৰ্ষৰ লগত চামিল কৰিব লাগে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা হৈছে বাংলাদেশৰ পৰা কিছুমান উগ্ৰ মৌলবাদী শক্তিয়ে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল দখল কৰাৰ কথা তেওঁলোকে মুকলিমূৰীয়াকৈ ক'বলৈ সাহস পাইছে। এই সাহস বাংলাদেশৰ সেই মৌলবাদী শক্তিসকলে ক'ত পালে? আমি কোনো ধৰণৰ মৌলবাদীক আমি প্ৰশ্ৰয় নিদিওঁ। হিন্দু মৌলবাদী আৰু ইছলামিক মৌলবাদী সমানেই মানৱ জাতিৰ কাৰণে ক্ষতিকাৰক। গতিকে ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্যাতন হয়, সেই নিৰ্যাতনৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু বাংলাদেশ পাকিস্তানত সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্যাতন উৎপীড়ন হয়, তাকো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।